Hello friends, welcome back to my channel. আজি মই বনাব লৈছো জিকা কুমলীয়া জিকাৰে মাছৰ তৰকাৰী এটা আৰু মাছৰ মাথা দিন বনাও আৰু ইফালে মই নহৰু আদা কেঁচা জলকীয়া আৰু পিয়াজ এটা পেষ্ট বনাই লৈছো অকমান জিৰা দি পেলাই গতিকে কেৰাহী বহাই দিলো অকমান বেছি তেল নাখা আৰু অলপ কমাই হেৰি কৰিলো অলপ কালি জিৰা ফোৰণ দিম কালি জিৰা ফোৰণ দিলো আৰু দিম তিনি দি দিম পেষ্টখিনি ভালকৈ মুচি দি আছো জিকাৰ তৰকাৰীটো অলপ পনীয়াকৈ বনামতো আৰু পনীয়াকৈ বনালে ঝোলটো একেবাৰে বেছি পাতল হৈ যায় তেনে ক্ষেত্ৰত মানে পিঁয়াজ বটি দিলে ঝোলত মানে অলপ থিকনেছ আহে আৰু খাইও ভাল লাগিব মছলাখিনি অলপ কেঁচা গোন্ধ নোযোৱালৈকে অলপমান ভাজি লওঁ লগতে দি দিওঁ নিমখটো এইখিনিতে দি দিলোঁ অকণমান আদাও দিলোঁ পেষ্টৰ লগত একদম মানে হেল্দি অথেন্টিক তৰকাৰী এটা হ'ব মাছৰ তেল অলপ দি দিওঁ অকণমান সামান্য ভাজি লৈ তাৰপিছত মছলাখিনি দিম পাউডাৰ মছলাখিনি অকণমান কেঁচা গোন্ধটো যাক নহৰু আদা পিঁয়াজৰ এইখিনি গৈ পেলাই মানে জিকাৰ তৰকাৰীটো অলপ থিকনেছ আহিব খাই ভাল লাগিব এতিয়া দি দিওঁ মছলা তৰকাৰী কোৱান্টিটি অনুযায়ী মই আধা চামুচ দিলোঁ হালধি গুড়ি আধা চামুচ জিৰা গুড়ি আধা চামুচে কম অলপ ধনিয়াও দিলোঁ আৰু দিলোঁ জলকীয়া গুড়ি অকণমান আধা চামুচে দিলোঁ এতিয়া মছলাখিনিৰ লগতো আকৌ অলপ ভাজি লওঁ ধোৱা পানীখিনি দি এইখিনি মছলাখিনি ভাজি লওঁ এতিয়া মাছখিনিও ইয়াতে দি দিওঁ মাছখিনি মছলাৰ লগত ভাজা হৈ অলপ ভুনা হৈ যাওক মানে অলপ মিলাই দিওঁ মছলাৰ লগত মাছটো কিবা নদীৰ মাছ হয় মোৰ সাগৰীয় টাইপ লাগিল মাছটো মিলি মাছ নে মিল্ক মাছ এনেকৈ ক'লে মাছ বেপাৰীয়ে অলপ সময় চিমত দি দিলোঁ মাছখিনি ভাজা হওক মছলাৰ লগত অলপ সময় ভাজা হওক খিনি প্ৰায় ভাজা হৈ গৈছে মছলাৰ লগত একদম তেল কমাই হেল্দি তৰকাৰী আৰু জিকাৰ পনীয়া ঝোল যিটো খালে মানে হেল্থত কোনো এফেক্ট নহয় লগত ভুনা হৈ গ'ল এতিয়া দি দিম জিকাটো সোনকালে জিকাখিনি ধুনীয়াকৈ মিহিকৈ কাটি থৈছিলোঁ পানী দি দিওঁ আন্দাজ মতে যেনেকৈ জোল খাম মাছৰ ঝোলটো খাই ভালেই লাগে অলপ ঝোলঝোলেই হ'ব তৰকাৰীটো আৰু জিকাটো বেছি সময় নালাগে সিজিবলৈ গতিকে জুইটো বঢ়াই দি অলপ ঢাকন দি দিওঁ এইটো 10 মিনিট উতলি যাওক 10 মিনিট উতলি গ'ল এতিয়া চাওঁ কি হৈছে ধুনীয়া স্মেল ওলাইছে মাছৰ জিকা সিজি গৈছে জিকাটো সিজিয়ে যায় জিকা গতিকে অলপ ঝোলে ৰাখিম ঝোলেৰে ভাতটো খাবলৈ ভাল হ'ব পাতল ঝোল মাছৰ তৰকাৰী আৰু কেঁচা জলকীয়া ইয়াত নিদিওঁ কিয় বটি পেলাই দিছোঁ পিঁয়াজ নহৰু আদাৰ লগত কেঁচা জলকীয়া বটি দি দিছোঁ এক্সট্ৰা আৰু কেঁচা জলকীয়া দিয়াৰ প্ৰয়োজন নাই ধনিয়া পাত থাকিলে দিব পৰা গ'লহেঁতেন ধনিয়া পাত নাই গতিকে নিমখটো অলপ চেক কৰোঁ ধুনীয়াকৈ হৈ গৈছে নিমখ ধুনীয়া টেষ্ট হৈছে গাইজ মাছৰ তৰকাৰীটো কেনেকৈ লাগিছে আপোনালোকৰ জিকাৰ লগত একদম বঢ়িয়া হেল্দি
অইল কম দি ঝোলৰ তৰকাৰীটো খাইও ভাল লাগিব আৰু হেল্ডিও হয়। গতিকে গাইজ মোৰ ভিডিঅ'টো যদি ভাল লাগিছে চাই তেনেহ'লে ইউটিউবত চালেতো মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বকুলছ কিচেন, আৰু যদি ফেচবুকত চাই তেনেহ'লে মোৰ আইডিটো ফ'ল' কৰি দিব, আৰু শ্বেয়াৰ কৰিবলৈ যদি শ্বেয়াৰ কৰা নাই এতিয়ালৈকে প্লিজ গাইজ শ্বেয়াৰ কৰি দিয়ক, আৰু কমেণ্ট কৰি জনাব আপোনালোকেও এনেকুৱা ধৰণৰ জোল, মাছৰ জোল, জিকা দি খায়নে, কমেণ্ট কৰি জনাব। গতিকে মোৰ তৰকাৰী হৈ গ'ল, কেঁচা জলকীয়া আৰু এক্সট্ৰা নিদিওঁ। আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে, তেতিয়ালৈকে একদম ভালে সুস্থ থাকিব। আকৌ লগ পোৱাৰ আশাৰে টাটা বাই বাই।